সৰুপথাৰত অসম নেপালী সাহিত্য সভাৰ সোণালী জয়ন্তী উৎসৱ উদযাপন কৰা হয়। এই সোণালী জয়ন্তী উদযাপনৰ সামৰণি সভাত যোগদান কৰাৰ মোৰ সৌভাগ্য হ'ল। অসমৰ জাতীয় জীৱনলৈ নেপালী ভাষাৰ সাহিত্যিকসকলে যি বিশাল বৰঙণি আগবঢ়াই আহিছে তাৰ বিষয়ে আজি আমি একেলগে ৰোমন্থন কৰোঁ আৰু আমি সকলোৱে অসমৰ ভৱিষ্যতৰ বাবে অসমৰ ভাষা সংস্কৃতি সুৰক্ষিত কৰিবৰ বাবে ইতিবাচক বৰঙণি আগবঢ়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰোঁ। অসমৰ গোৰ্খা জনজাতি, অসমৰ গোৰ্খা জনগোষ্ঠী অতিকে এটা প্ৰাচীন জনগোষ্ঠী। অসম বুৰঞ্জীৰ বৰ্মন বংশৰ দিনৰ পৰা অসমত গোৰ্খাসকলে বাস কৰাৰ প্ৰমাণ পোৱা যায়। ৰাজ্য চৰকাৰে যোৱা 3টা বছৰত 3.5টা বছৰত গোৰ্খা লোকসকলক আৰু তেওঁলোকৰ ভাষা কলা কৃষ্টি সংস্কৃতিক সুৰক্ষিত কৰিবলৈ নিৰন্তৰ প্ৰয়াস কৰিছে আৰু আজি আমি সকলোৱে মিলি একেলগে বাস কৰি অসমখনক সমৃদ্ধ কৰাৰ বাবে আলোচনা কৰি আগবাঢ়ি যোৱাৰো সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। মই অসম নেপালী সাহিত্য সভা আৰু অসমৰ গোৰ্খা লোকসকলক আজিৰ এই সাহিত্য সভাৰ প্ৰাংগণৰ পৰাই পুনৰ এবাৰ অভিনন্দন আৰু শুভকামনা জনাইছোঁ। উপাধি তেখেতসকলে মৰমেৰে দিছে। উপাধিটো মই আশীৰ্বাদ হিচাপে লৈছোঁ, কিন্তু তাক কতো ব্যৱহাৰ কৰিবৰ বাবে মই বিনম্ৰতাৰে সৈতে মানা কৰিছোঁ। কাৰণ মই বিশ্বাস কৰোঁ যে জীৱনকালত আমি ভাল বেয়া যিয়ে নকৰোঁ কিয় মৃত্যুৰ পিছত মানুহে তাক স্বীকৃতি দিয়ে আৰু কেতিয়াবা স্বীকৃতি নিদিয়ে। শাসকীয় দলত থাকিলে, মুখ্যমন্ত্ৰীৰ দৰে আসনত থাকিলে মানুহে মৰম চেনেহ কৰিব, কিন্তু সেই দিনটোলৈ আমি বাট চাব লাগে যিটো দিনত আমাৰ লগত একোৱে নাথাকিব, কিন্তু মানুহে মৰম আদৰ কৰিয়ে থাকিব। আৰু সেই দিনটোত যেতিয়া কোনোবাই উপাধি দিব তেতিয়া তাক গ্ৰহণ কৰিও ভাল লাগিব। অসম মন্ত্ৰীসভাত আজি নতুনকৈ কেইবাজন মন্ত্ৰী দিলে, দপ্তৰ দিলে, নতুন উন্নয়নত তেওঁলোকো আজি অংশীদাৰ হ'ল। গোটেই দপ্তৰ বিতৰণৰ যিটো উদ্দেশ্য আছিলে যে মুখ্যমন্ত্ৰী হিচাপে মোৰ লগত গৃহ বিভাগ আছিলে, লোক নিৰ্মাণ বিভাগ আছিলে, হেল্থ ডিপাৰ্টমেণ্ট আছিলে, মই প্ৰায়কেইটা বিভাগে মন্ত্ৰীসকলক অৰ্পণ কৰি দিছোঁ যাতে মই নিজক ফ্ৰী ৰাখিব পাৰোঁ আৰু অহা এটা বছৰ কাম কৰিব পাৰোঁ। সেইকাৰণে আপোনালোকে যদি চাই যে মোৰ লগত থকা বিভাগ কেইটাও মই কেবিনেট মন্ত্ৰীসকল তাতো নিয়োগ কৰিছোঁ যাতে মোৰ লগত থকা বিভাগ কেইটাও তেওঁলোকে চোৱা চিতা কৰিব পাৰে আৰু মই যাতে নিজকে একেবাৰে ফ্ৰী ৰাখি বিধানসভা নিৰ্বাচনলৈকে নিৰন্তৰভাৱে দলৰ হৈ চৰকাৰৰ হৈ ৰাইজৰ হৈ কাম কৰিব। বিগত 3টা বছৰত বিভিন্ন ক্ষেত্ৰত উন্নয়ন বিকাশৰ দ্বাৰা অব্যাহত আছে। আগন্তুক নিৰ্বাচনলৈ 1.5 বছৰ বা 2 বছৰ আছে। আপোনাৰ দৃষ্টিত সকলোখিনি লৈছে ফাৰ্ষ্ট 5টা প্ৰায়ৰিটি কি হ'ব পাৰে? এতিয়াতো কোনো বৰ্তমান অহা বাৰৰ প্ৰায়ৰিটি কি হ'ব পাৰে তাৰ বিষয়ে এতিয়া আমি চিন্তা চৰ্চা কৰা নাই। বৰ্তমান সময়ত আমাৰ লক্ষ্য এইটোৱে যে যোৱা 3টা বছৰত যিবিলাক কাম আমি আৰম্ভ কৰিলোঁ বা পৰিকল্পনা কৰিলোঁ সেই কামবিলাকক অহা 1.5টা বছৰত আমি ধৰাতলত নমাব লাগে। ধৰক পৰিকল্পনা হৈছে, কামো আগবাঢ়িছে, কিন্তু যদি আমি দেখা নাপাওঁ কামটো হৈ থকা তেতিয়া তাত ছেটিছফেকশ্যন নাহে। গতিকে যোৱা 3টা বছৰৰ যি পৰিকল্পনা আছিল, যে প্ৰস্তুতি আছিল, সেইখিনিক যাতে আমি অহা 1-1.5টা বছৰত ধৰাতলত ৰাইজক দেখুৱাব পাৰোঁ আৰু ৰাইজেও যাতে সন্তুষ্ট হয় যে হয় কোৱা কথা আৰু কামৰ মাজত এটা মিল আছিল। গোৰ্খা ডেভেলপমেণ্ট কাউন্সিলৰ কথা গোৰ্খাসকলে কৈ থাকে, সেই বিষয়ে কি? কাউন্সিলটো আছেই, প্ৰেম তামাংটো সভাপতি আছেইতো, ধুনীয়াকৈতো আছেই। অট'নমাছ কাউন্সিলৰ পৰিভাষাবিলাক আমি অলপ বেলেগ ধৰণে চাব লাগে। জনজাতীয় লোকসকলৰ কাৰণে অট'নমাছ কাউন্সিল আছে,
বাকী আমি সকলোৱে মিলিজুলি থাকিলে হ'ল আমিতো কেতিয়াও এইবিলাক দাবীটো ওলাই থাকিব কিন্তু দাবীবিলাক কৰাৰ পৰা আকৌ ইলেকশ্যন পাতিব লাগিব দুটা পাৰ্টি হ'ব জাতিটো দুভাগত বিভক্ত হ'ব এইবিলাক কৰিনো কি লাভ আছে পঞ্চায়ত নিৰ্বাচনটো প্ৰিপেৰেশ্যন হৈছে জানুৱাৰী 1st উইকত ডিক্লেয়াৰ হ'ব এবাৰ দলত কোনকেইটা প্ৰতীকত নহ'ব কোনকেইটা প্ৰতীকত পঞ্চায়তৰ সভাপতি সদস্য দলৰ প্ৰতীকত নহয় আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ খুব অৰ্থাৎ 70% দলৰ প্ৰতীকত নহয় 30% দলৰ প্ৰতীকত জানুৱাৰীৰ প্ৰথম সপ্তাহ দ্বিতীয় সপ্তাহত ইলেকশ্যন ঘোষণা হ'ব প্ৰতীকত অকল জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়ত হ'ব বাকীখিনি নহয় পঞ্চায়তৰ সভাপতি সদস্য সকলোৱে উঠিব পাৰে তাত দলীয় প্ৰতীক ব্যৱহাৰ নহ'ব জানুৱাৰী ফাৰ্ষ্টতো হ'ব পাৰে ছেকেণ্ড উইকতো হ'ব পাৰে মুঠতে ফেব্ৰুৱাৰীৰ ভিতৰত আমি ইলেকশ্যন চেছ কৰি দিম